সকলোকে পুনৰবাৰ স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটা চাম আৰু কুৱেশ্যনটো হৈছে এনেকুৱা যে তাত কোনো ডাটা দিয়া নাথাকিব। আমি নিজে ডাটাবিলাক আমাৰ ফালৰ পৰা পুট কৰিব লাগিব। তো এক্সামত যদি আপোনালোকে তেনেকুৱা চিনাৰিঅ' পায় যে ডাটাবিলাক নিজে পুট কৰিব লাগিব, বিশেষকৈ মাৰ্কশ্বিট বনাবলৈ বা চেলাৰী শ্লিপ বনাবলৈ, তেতিয়া আমি কি কৰিব পাৰোঁ বা কেনেকুৱা ধৰণৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰোঁ, যদি সম্ভৱ তেতিয়াহ'লে তাত ফৰ্মুলা ব্যৱহাৰ কৰি সোনকালে কৰিব পাৰোঁ নে নাই, সেই গোটেইকেইটা আমি ভিডিঅ'টোত আলোচনা কৰিম। কুৱেশ্যনটো আছিলে তেনেকুৱা এটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে আছে, স্প্ৰেডশ্বীটত MS এক্সেলত কৰিব লাগে, 5 মাৰ্কছৰ কুৱেশ্যন আছিলে। কুৱেশ্যনটোত কি কৈছে, এণ্টাৰ দি মাৰ্কছ অফ 5 ষ্টুডেণ্টছ ইন 3 ছাবজেক্টছ। 2 মাৰ্কছ এইটোত আছিলে কুৱেশ্যনটোত। 5জন ষ্টুডেণ্টৰ নাম দিব কৈছে আৰু 3টা যিকোনো ছাবজেক্টত মাৰ্কছবিলাক ভৰাব কৈছে। অৰ্থাৎ আমাক টেবুলটো দিয়া নাই যে কোনে কিমান পাইছে আৰু ষ্টুডেণ্টছৰ নামো দিয়া নাই। লগতে আমাক কৈছে যে টোটেল আৰু পাৰ্চেণ্টেজ উলিয়াব লাগে আৰু ক্ৰিয়েট এ চিম্পল কলাম চাৰ্ট শ্বয়িং ষ্টুডেণ্ট ৱাইজ পাৰ্চেণ্টেজ, আৰু কলাম চাৰ্ট আমি ক্ৰিয়েট কৰিব লাগে ষ্টুডেণ্টছৰ পাৰ্চেণ্টেজ দেখুৱাই। তো তাৰ কাৰণে আমি কি কৰিম, আমি এক্সেল শ্বীটত যাওঁ। এক্সেল শ্বীটত যোৱাৰ পিছত ইয়াত মই বনাই থৈছোঁ। তো আপোনালোকে কি কৰিব, যদি তেনেকুৱা নিজে মেনুৱেলি পুট কৰিব লাগে আৰু আমাক যদি কয় যে ষ্টুডেণ্টৰ নাম ভৰাব লাগে, নিজে চেষ্টা কৰিব একেবাৰে শৰ্ট নামকেইটা ভৰাব। যদি এটা লেটাৰ দুটা লেটাৰ কমকৈও টাইপ কৰিব লগা হয় তেতিয়াও কিন্তু আমাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডকৈ বহুত সময় বাচি যাব। গতিকে মই ইয়াত কি লিখিলোঁ, নামকেইটা চাব আপোনালোকে। ৰাজ লিখিলোঁ, জিত লিখিলোঁ, ওম লিখিলোঁ, দেৱ লিখিলোঁ, জয় লিখিলোঁ। অৰ্থাৎ 2টা বৰ্ণ বা 3টা বৰ্ণৰ আমি নাম লিখিলোঁ। তাৰপিছত ইংলিছ, মেথছ আৰু ছায়েন্স লিখিলোঁ, টোটেল আৰু পাৰ্চেণ্টেজ সেইটো লিখি ল'ব, টেবুল বৰ্ডাৰত দি দিব। এতিয়া মাৰ্কছ হয়তো আপোনালোকে পুট কৰিব যিকোনো মাৰ্কছ, ধৰক মই 45 লিখিলোঁ, 96 লিখিলোঁ, 78 লিখিলোঁ। এনেকুৱা কৰোঁতে কি হয়, অলপ সময় লাগিব, কাৰণ ইয়াত আমি 5জনৰ 3টা ছাবজেক্টৰ নাম ভৰাবলৈ আমি 15টা মাৰ্কছ ভৰাব লাগিব টোটেল। তাৰ অল্টাৰনেটিভ হিচাপে কি কৰিব পাৰোঁ, এক্সেলত এটা ফৰ্মুলা আছে যিটো নেকি ৰেঞ্জ বিটুইন ফৰ্মুলা বুলি কোৱা হয়। তাৰ কাৰণে আমি কি কৰিব পাৰোঁ, এক্সেলত এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হৈছে ৰেঞ্জ বিটুইন। ৰেঞ্জ বিটুইন ফৰ্মুলাটো যদি আমি অপেন কৰোঁ কি হয় আপোনালোকে চাব। মই ইকুৱেল দিলোঁ আৰু ৰেঞ্জ বিলৈকে লিখিলে আহি যাব, ইয়াত শ্ব' কৰিয়ে দিব ছাজেশ্যনত। তাৰপিছত টেব প্ৰেছ কৰিব, ব্ৰেকেট অপেন হ'ব। ব্ৰেকেট অপেন হোৱাৰ পিছত ইয়াত বটম আৰু টপ দেখাব। বটম মানে আমি একেবাৰে লয়েষ্ট মাৰ্ক কিমান ধৰিম আৰু টপটো হৈছে কিমানৰ মাজত থাকিব। তো মই যদি লয়েষ্ট ধৰক 40 দিছোঁ, কমা দি এইফালে হায়েষ্ট 90 দি দিছোঁ, অৰ্থাৎ 40 আৰু 90ৰ পৰাই মাৰ্কছটো ধৰিব। তাৰপিছত ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ প্ৰেছ কৰিছোঁ। এণ্টাৰ প্ৰেছ কৰাৰ পিছত কি হৈছে, 87 ওলাইছে। এতিয়া মই যদি ড্ৰেগ কৰোঁ, বাকীকেইটা মাৰ্কছ নিজে নিজে বেলেগ বেলেগ আহি যাব। ঠিক আছে, তো প্ৰথমতে আমি কোনফালে ড্ৰেগ কৰিম, প্ৰথমতে আমি ৰাইট ছাইডত ড্ৰেগ কৰিম। ৰাইট ছাইডত ড্ৰেগ কৰিলে পিছৰকেইটা আকৌ তললৈ যেতিয়া ড্ৰেগ কৰিম তেতিয়া সুবিধা হ'ব। এতিয়া ড্ৰেগ কৰাৰ পিছত এটা কি হয়, ইয়াত ৰেঞ্জ বিটুইন ফৰ্মুলাটো আমি যিমানবাৰ বেলেগ কাম কৰিম মাৰ্কছবোৰ অট'মেটিকেলি সলনি হৈ গৈ থাকে। মই যিকোনো এটা চেলত চাব, এতিয়া যিটো এক্টিভ চেল আছে D8ত, মই যদি ইয়াত এনে কিবা এটা লিখিছোঁ, লাগিলে 4 টাইপ কৰিছোঁ, প্ৰেছ কৰিছোঁ, ওপৰত চব নাম্বাৰ সলনি হৈছে। আকৌ মই যদি ক'ৰবাত কিবা লিখিছোঁ, ওপৰৰ নাম্বাৰকেইটা অট'মেটিকেলি সলনি হৈছে। চ' ফাৰ্ষ্ট অফ অল নাম্বাৰ যিয়ে বহক, আমি প্ৰথমত ফৰ্মুলা লগাই বহালোঁ। এতিয়া 58, 53 আৰু 42 আহি গৈছে। গোটেইকেইটা চিলেক্ট কৰি তলত ড্ৰেগ কৰি দিব। ড্ৰেগ কৰাৰ পিছত কি হ'ব, আকৌ সলনি হ'ব। যিমানবাৰ বেলেগ বেলেগ কাম কৰিব সলনি হ'ব। এতিয়া ড্ৰেগ কৰাৰ পিছত 43ৰ পৰা 51লৈকেতো চিলেক্ট হৈ আছে, কপি কৰি ল'ব। কপি কৰি আকৌ একে ঠাইত Ctrl+V মাৰি পেষ্ট কৰিব। পেষ্ট কৰাৰ সময়ত যিটো নেকি ছাজেশ্যন দেখুৱাই ইয়াত কণ্ট্ৰল বুলি, 1 2 3 যিটো পেজ ভেলু আছে 1 2 3, সেই 1 2 3টো ক্লিক কৰি দিম। 1 2 3 ক্লিক কৰাৰ পিছত কি হ'ব, তাৰপিছত যদি মই ক'ৰবাত কিবা কাম কৰোঁ এইটো সলনি নহ'ব। এতিয়া চাওক মই কিবা টাইপ কৰিছোঁ, সলনি হোৱা নাই। কিন্তু যদি আমি পেষ্ট নকৰোঁ তেতিয়াহ'লে কিন্তু সলনি হৈ যাব। তো এইটো ফৰ্মুলা ব্যৱহাৰ কৰি মাৰ্কছকেইটা অট'মেটিক ভৰাই ল'ব পাৰিব, যদি তেনেকুৱা আৰু বেছিকৈ ষ্টুডেণ্টৰ নাম দিয়ে। মই আকৌ এবাৰ কৈছোঁ, গোটেইকেইটা ডিলিট কৰিছোঁ। কি কৰিব, উইদিন 4-5 ছেকেণ্ডৰ কাম, জাষ্ট ইকুৱেল দিলে, ৰেঞ্জ বি লিখিলে, দেন টেব প্ৰেছ কৰিলে আহি গ'ল। মই 30 লিখিলোঁ বটম ভেলু আৰু টপ ভেলু লিখিলোঁ ধৰক 90। ঠিক আছে, ব্ৰেকেট ক্ল'জ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। এণ্টাৰ প্ৰেছ কৰাৰ পিছত ৰাইট ছাইডত এবাৰ ড্ৰেগ কৰিব, দেন আকৌ তললৈ ড্ৰেগ কৰিব। ড্ৰেগ কৰাৰ পিছত যিমানখিনি নাম্বাৰ চিলেক্ট হৈ আছে Ctrl+C কপি কৰিলে, একে ঠাইতে Ctrl+V কৰি কণ্ট্ৰলত গৈ 1 2 3 যিটো আছে পেজ ভেলু সেইটো কৰিলে। এতিয়া আৰু সলনি নহয়। তাৰপিছত আমি কি কৰিব লাগিব, টোটেল উলিয়াব লাগিব। টোটেল উলিওৱাৰ কাৰণেতো আমি জানো চাম ফৰ্মুলা ব্যৱহাৰ কৰি দিম।
সাম লিখিম ব্ৰেকেট ওপেন কৰিম তিনিটা ড্ৰেগ কৰি সিলেক্ট কৰিম ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম তাৰপিছত আমি কি কৰিব লাগিব সাম হল আমি এইটো চুকত ধৰি ড্ৰেগ কৰি দিলে হল গোটেইকেইটা টোটেল ওলালে তাৰপিছত পাৰ্চেন্টেজ উলিয়াব লাগে পাৰ্চেন্টেজ উলিয়াবলৈ আমি কি কৰিম ইকুৱেল দিম ব্ৰেকেট ওপেন কৰিম কিমান পাইছে 149 আউট অফ কিমান 3টা সাবজেক্ট আমি 3টা সাবজেক্টত 300 বুলি ধৰি লওঁ যেহেতু আমাক টোটেল মাৰ্ক দিয়া নাই ব্ৰেকেট ক্লোজ কৰিলো তাৰপিছত স্টাৰ্টলি 100 যেটো নেকি পাৰ্চেন্টেজৰ ফৰ্মুলা এন্টাৰ প্ৰেছ কৰিলো 49.67 ওলাইছে দেন আমি ড্ৰেগ কৰি দিলো তো এইকেইটা পাৰ্চেন্টেজ ওলাই গ'ল পিছত আমাক কোৱেশ্চনত কি কৈছিলে কোৱেশ্চনত কৈছিলে যে ক্ৰিয়েট এ সিম্পল কলাম চাৰ্ট শোয়িং ষ্টুডেন্ট ওয়াইজ পাৰ্চেন্টেজ এতিয়া কলাম চাৰ্ট উলিয়াব কৈছে ষ্টুডেন্ট ওয়াইজ পাৰ্চেন্টেজ দেখুৱাবলৈ তাৰ কাৰণে আমি ষ্টুডেন্টৰ ঘৰ সিলেক্ট কৰিম আৰু ইফালে পাৰ্চেন্টেজৰ ঘৰ সিলেক্ট কৰিম ক'ত যাম ইনসাৰ্টত যাম ইনসাৰ্টত গৈ যেটো নেকি ইনসাৰ্ট কলামৰ বাৰ চাৰ্ট আছে তাত গৈ পিনে আমি যিকোনো এটা সিলেক্ট কৰি দিব পাৰো সিলেক্ট কৰি ইয়াত দেখুৱাইছে যেহেতু মাৰ্কস কেইটা ঢাকি গৈছে আমি কি কৰিব পাৰো ড্ৰেগ কৰি তল আনিব পাৰো তো এইটো আসলে কোৱেশ্চনটো ইমানটো কৰিলে হৈ গ'ল আমাক বাকি একো কৰিব কোৱা নাই ইমানটো কৰিলে আমি 5 মাৰ্কস পাই যাম ইয়াত ষ্টুডেন্ট ওয়াইজ ৰাজৰ দেখাই দিছে 50 মানে 49.67 ইয়াত যেহেতু বাৰ চাৰ্ট অটোমেটিক্যালি এইটো 50 হিচাপে দেখুৱাইছে 50 একজেক্ট দেখুৱা নাই তলত দেখুৱাইছে তাৰপিছত জিটৰ দেখুৱাইছে সেইবিলাক আৰু বিচাৰিলে আমি এইবিলাক কালাৰো সলনি কৰিব পাৰো ইমানখিনি কৰাৰ প্ৰয়োজন নাই যিখিনি আমাক কৈছিলে কমপ্লিট হৈ গ'ল সো এক্সামত তেনেকুৱা আপোনালোকে ব্ল্যাঙ্ক সিচুৱেচনো পাব পাৰে ব্ল্যাঙ্ক সিচুৱেচন মানে এনেকুৱা হ'ব পাৰে যে নিজে ডাটাবিলাক পুট কৰিব লাগিব যেনেকৈ আপোনালোকৰ কাৰণে স্যাম্পল কোৱেশ্চন ইয়াত হৈছে চাব ইয়াত ক্ৰিয়েট এ স্যালাৰি शीट ফৰ 5 এমপ্লয়িজ ক্যালকুলেট এইচআৰএ 10% ডিএ 15% নেট স্যালাৰি আৰু বাৰ চাৰ্ট এটা দেখাব লাগে এমপ্লয়ি ওয়াইজ নেট স্যালাৰি তো স্যালাৰি शीट যেতিয়া বনাব 5 জন এমপ্লয়ি সদায় যিমান শৰ্ট পাৰে নাম কেইটা লিখিব যেনেকৈ মই ইয়াত অমিত প্ৰিয়া বুলি লিখিছো ইয়াতকে সৰু যদি পায় যেনেকৈ ওম ৰাজ দেৱ এনেকৈ নামবিলাক লিখিব সময় বাচিব স্যালাৰি বেসিক স্যালাৰি আমাকতো কোৱা নাই 25,000 ৰ পৰা 40,000 তাতো ৰেঞ্জ বিটুইন ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে আৰু নকৰিলে কথা নাই স্যালাৰি বিলাক ডাইৰেক্ট ৰাউন্ড ফিগাৰত থাকিলে ভাল বেসিক স্যালাৰি 25,000 30,000 তেনেকৈ এইচআৰএ তো 10% ওলাইব পাৰিব পাৰ্চেন্টেজ ডিএ 15% ওলাব পাৰিব আৰু নেট স্যালাৰি ইমানে কৈছে এইখিনি ডাটা লৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰি ইয়াত যেনেকৈ এন্টাৰ দি মান্থলি সেলস অফ 5 প্ৰডাক্টস ক্যালকুলেট দি টোটেল সেলস পাই চাৰ্ট দেখুৱাব কৈছে তো এইখিনি আপোনালোকৰ কাৰণে স্যাম্পল কোৱেশ্চন এবাৰ প্ৰেক্টিছ কৰি চাব তো ইয়াত সেইটোৱে ক'ব আছিল ভিডিওটো যদি তেনেকুৱা ব্ল্যাঙ্ক সিনাৰি পায় যদি মাৰ্কস ভৰাব লাগে তেতিয়াহলে ৰেঞ্জ বিটুইন ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰে আৰু যদি ৰেঞ্জ বিটুইন ফৰ্মুলাটো ব্যৱহাৰ কৰিবলৈ অসুবিধা আছে মেনুৱেলি টাইপ কৰক কিন্তু ব্ল্যাঙ্ক সিনাৰি আপোনালোকে পাব পাৰে অকল এইটো কোৱেশ্চনতো নহয় হয়তো এমএস ওয়াৰ্ডতো পাব পাৰে এনেকা লেটাৰ ৰাইটিং হয়তো দি দিব পাৰে বা কিবা এটা টপিকৰ ওপৰত লিখিবলৈ কৈ দিব পাৰে তাত হেডিংটো বল্ড দিব ক'ব পাৰে প্ৰথম পেৰাগ্ৰাফটো হয়তো আপোনালোকক ইটালিক ৰাখিব ক'ব পাৰে তেনেকুৱা তো যিকোনো সিচুৱেচনৰ কাৰণে আপোনালোক সাজু হৈ থাকক ইয়াত কোৱেশ্চন ভালেমান কেইটা মই কৈছো আপোনালোকে এবাৰ এইখিনি প্ৰেক্টিছ কৰিব ওকে সো ভিডিওটো ইমানে আছিল বাট দীঘল নহয় অকল আপোনালোকক এই ফৰ্মুলাটো বা ব্ল্যাঙ্ক সিচুৱেচন যদি পায় তেতিয়াহলে আপোনালোকে কি কৰিব এইটো ক'বলৈ ভিডিওটো আজি প্ৰস্তুত কৰিছো যদি আৰু আপোনালোকে ফাৰ্দাৰ প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়াহলে আমাৰ এপত উপলব্ধ আছে এইখিনি প্ৰেক্টিছ সেট ল'ব পাৰিব ঠিক আছে বা এইটো কিউআৰত যদি স্ক্যান কৰি স্ক্ৰীনশ্বট দিয়ে তেতিয়াহলে আপোনালোকক পিডিএফটো দি দিয়া হ'ব তো আজিলৈ ইমানে আছিলে থ্যাংক ইউ